20 minutes. এখন ৰেলগাড়ী প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ হাৰত সমান বেগত গতি কৰি থাকিলে 20 মিনিটত ই কিমান দূৰত্ব অতিক্ৰম কৰিব? সময়ৰ দূৰত্ব এনেধৰণৰ কুৱেশ্যনৰ কাৰণে আমি জানো কি ভি ইজিকেল টু কি হয় এছ বাই টি, য'ত এছ হ'ল দূৰত্ব, টি হ'ল সময় আৰু ভি হ'ল বেগ। ঠিক আছে, ইয়াত আমাৰ কি দি আছে এইটো জানিব লাগিব। কি আছে বেগটো ভি ভেলু কিমান দি আছে 90 কিলোমিটাৰ আৰু 20 মিনিট বুলি কৈছে, তেতিয়াহ'লে টি ভেলু ওলাই আছে টি ইজিকেল টু কিমান আছে 20 মিনিট। ইয়াত এটা প্ৰব্লেম আছে ছাৰ, এইটো 20 মিনিট আছে আৰু কিলোমিটাৰ আছে, কিলোমিটাৰৰ লগত আৱাৰটোহে আহে, তেতিয়াহ'লে আমি কি কৰিম এই বস্তুটো এই 20টোক আমি আৱাৰলৈ কনভাৰ্ট কৰিম। যদি 20ক যদি আৱাৰলৈ কনভাৰ্ট কৰোঁ তেতিয়াহ'লে মিনিটটো যদি মিনিটক যদি আৱাৰলৈ কনভাৰ্ট কৰা হয় তেতিয়াহ'লে কি কৰিব লাগিব 60 ডিভাইড কৰিব লাগিব। তেতিয়াহ'লে 20ৰ লগত কি কৰিম 60 ডিভাইড কৰিম, তেতিয়াহ'লে এই ফৰ্মুলাত আমি গোটেইখিনি পাতি দিম। ঠিক আছে, তেতিয়াহ'লে ইয়াতে আমি বস্তুটো সৰু কৰিলো, জিৰ' লগত জিৰ' কাটিলে জিৰ' শেষ হৈ যাব আৰু এই 2ৰ লগত 2 এবাৰ যাব, ইয়াত কেইবাৰ যাব 3বাৰ যাব, ইজিকেলটো কি হ'ব 1/3। ঠিক আছে, তেতিয়াহ'লে আমি ভি ইজিকেল টু এছ বাই টি এই ফৰ্মুলাত পেলাই দিলে কি হ'ব ছাৰ, এছৰ ভেলুটো কিমান আছে আমি নাজানো, বি ভেলুটো অলৰেডি আমি জানো কিমান 90 কিলোমিটাৰ আৰু এছৰ ভেলুটো আমি নাজানো, এছ দূৰত্ব ওলাব লাগে, টি ভেলুটো 1/3 অলৰেডি পাইছো। গতিকে এইটো কৈ কেনে কি কৰিব, এইটো হৰণ হৈ আছে, এইটোৰ লগত কি হ'ব হৰণ হ'ব, অৰ্থাৎ কি হ'ব এছ ইজিকেল টু 90 ইনটু 1/3। এই 3 নৰ্মেলত 3বাৰ যাব, এই শূন্যটো শূন্য ইজিকেল টু 30 কি হ'ব কিলোমিটাৰ। গতিকে ট্ৰেইনখনে 20 মিনিটত কিমান হ'ব 30 কিলোমিটাৰ কি কৰিব অতিক্ৰম কৰিব। অপশ্যন বি টো শুদ্ধ। ঠিক আছে, একেবাৰে ইজি হয়। নেক্সট কুৱেশ্যনটো চাওক, if the cost of potato in the market is 40 per kg, what will be the cost of 3.5 kg of potato? একেবাৰে ইজি হয়, এইখিনি কুৱেশ্যন অনলি গ্ৰেড 4ৰ কাৰণে, কাৰণ যোৱাবাৰ 2022 চনত কি হৈছে গ্ৰেড 4ত অহা কুৱেশ্যন হয়, সেইকাৰণে মই চল্ভ কৰিছো। গতিকে একেবাৰে ইজি হয়, কিছুমানৰ কাৰণে বহুত ইজি হ'ব পাৰে, কিন্তু যিসকলে বেছিক মেথছৰ প্ৰব্লেম হ'ব পাৰে এইখিনিৰ কাৰণে এইটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ। ঠিক আছে, বজাৰত আলুৰ দাম প্ৰতি কিলো আলুৰ দাম কিমান 40 টকা হলে তেতিয়াহ'লে 3.5 হ'ব লাগিছিলে, 3.5 কেজি আলুৰ দাম কিমান, একবাৰ ডাইৰেক্ট পইণ্ট কৰিলে হ'ল 40 লগত 3.5 যদি পইণ্ট কৰে কিমান হ'ব, একেবাৰে এইটো ওলাই আছে 3 কেজিৰ দাম কিমান 120 টকা, আধা কেজিৰ দাম কি হ'ব, এইটো আধা হয়, এইটো কি হয় আধা হয়, হাফ হয়, হাফটো 40ৰ লগত এইটো কিমান 20 টকা হ'ব, তাত কিমান 20, অৰ্থাৎ 20টো যোগ কৰি দিলে ইয়াত কিমান হ'ব 140, গতিকে এনচাৰ কি হ'ব 140 ক'ত আছে ডিত, গতিকে এইটো ইয়াৰ শুদ্ধ। নেক্সট কুৱেশ্যনটো কি আছে ছাৰ, subtract 2.33 from 70.333 and show the correct answer from the value. ঠিক আছে, 70.33 পৰা 2.33 বিয়োগ কৰা হ'ল, তাৰ তলত কোনটো শুদ্ধ এইটো ওলাব লাগে, একেবাৰে ইজি হয়। আমি প্ৰথমতে 70.333 পাতিম, তাৰপিছত কি আছে 2 পইণ্ট কি আছে 33, এইটো 0 পাতি দিম। ঠিক আছে, এইটো 3 টো 3 ওলাব, 3.3 টো 0, 0 পইণ্ট, ইয়াত 1 আহিলে জানাই ন, ইয়াত কিমান হ'ব 10ৰ পৰা 2 গ'লে 8 আৰু ইয়াত কি হৈছে 6, 68.003, 68.003 অপশ্যন বি, গতিকে এইটো শুদ্ধ। আৰু এই কুৱেশ্যনটো 2022 চনত গ্ৰেড 4 আহিছিলে মেথছৰ ছেকশ্যনত, আপোনালোকে চেক কৰিব পাৰে। নম্বৰ কুৱেশ্যনটো দি আছে, in a school there are 1000 students, 40% of which are girls.
হোৱাট ইজ দ্য নাম্বাৰ অফ গাৰ্লছ? ঠিক আছে, এখন বিদ্যালয়ত 1000জন ছাত্ৰ ছাত্ৰী আছে যাৰ 40% ছোৱালী হয়, বিদ্যালয়খন ছোৱালীৰ সংখ্যা কিমান হ'ব? এতিয়া 1000ৰ 40% ওলাই দিলে হ'ল। 1000ৰ 40% ইজিলি ওলাই আছে 4খন, অৰ্থাৎ 1000 1000 1000ৰ 40% কিমান হ'ব? 1000 into 40 divided by 100. এগুলো কেনসেল করো, এই যে হলো এটা কেনসেল করো, অর্থাৎ কি থাকিলে 100 থাকিলে ইনটু 4 থাকিলে ইকুয়াল টু 400। গতিকে ইয়াৰ শুদ্ধটো অপশ্যন ডি। এজন মানুহে যদি 150 গ্ৰাম চাউলৰ ভাত খাব পাৰে, যদি এখন ভোজনলৈ 120 জন লোকৰ নিমন্ত্ৰণ জনোৱা হয়, তেতিয়াহ'লে সেই ভোজনৰ কিমান পৰিমাণ চাউল লাগিব? ইয়াত কেজি আছে তাত একেবাৰে লিখিব লাগিব। এতিয়া আমি জানিবলৈ ইয়াত গ্ৰামত আছে। এটা চোৱা 1 কেজি কিমান থাকে আমি সকলোৱে জানো, কিমান 1000 গ্ৰাম। গতিকে এইখিনি ঠিক আছে, এইখিনি মনত ৰাখিব। এতিয়া এইখিনি কৰিম কিমান, এজনে কিমান খায়? 150 গ্ৰাম। মানুহ কিমান? 120 জন। এতিয়া এই বস্তুটো কেজিলৈ ৰূপান্তৰিত কৰিব লাগিব, যিটো কেজিলৈ অপশ্যন আছে, গতিকে আমি এইটো 1000 পূৰণ কৰিম। গতিকে এই 0ৰ লগত এই 0 কেনচেল কৰিলো, এই 0ৰ লগত এই 0 কেনচেল কৰিলো। এতিয়া 5 দি দিলে কেইবাৰ যাব? ইয়াত 3 বাৰ যাব, ইয়াত 5 দি দিলে 2 বাৰ যাব, 2 বাৰ মাত 6 বাৰ যাব, অৰ্থাৎ কি হ'ব? 3 পূৰণ 6 ইজিকেল টু 3 গুণ 18 কেজি। গতিকে 18 কেজি ক'ত আছে? অপশ্যন বি। গতিকে এইটো হ'ব আনসাৰ। এইটো কুৱেশ্যনো 2022 চনত গ্ৰেড 4ত আহিছিলে, অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, আৰু ইমান হাৰ্ড নিদিয়ে, এনেকুৱা ধৰণৰ কুৱেশ্যন দিব। গতিকে এনেকুৱা ধৰণৰ যিখিনি গ্ৰেড 4ৰ কাৰণে প্ৰিপেয়াৰ কৰিছে, এনে ধৰণৰ কুৱেশ্যন আপোনালোকে বেছিভাগ প্ৰেক্টিছ কৰক। অংক যিমানে প্ৰেক্টিছ কৰিব সিমানে আহিব। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? 37.5 ৰে 300 ঘন কৰা তলৰ পৰা কোনটো শুদ্ধ, এইটো বাছি ওলাব লাগে। এতিয়া এনে ক্ষেত্ৰত কি কৰিব? 300 ডিভাইডেড বাই কি আছে? 37.5। তেতিয়াহ'লে কি কৰিব? এই পইণ্টটো উঠাই দিলে এইটো এটা 0 বহাই দিয়ক, এইটো কি হ'ব? 375 আহি যাব, 375 আহি যাব। 25 দি কাটক, 25 দি কাটিলে কেইবাৰ যাব? ইয়াত এবাৰ যাব, ইয়াত কেইবাৰ যাব? 15 বাৰ যাব। আকৌ 25 দি কাটিলে কেইবাৰ যাব? ইয়াত 120 বাৰ যাব। আকৌ 15 120ৰ মানত কেইবাৰ যাব? 8 বাৰ যাব। গতিকে অপশ্যন এ আছে। 7 নম্বৰ কুৱেশ্যন কি আছে? যদি এটা কাম 3জন মানুহে এদিনত সমাপ্ত কৰিব পাৰে, তেনেহ'লে এজন মানুহে কিমান দিনত সমাপ্ত কৰিব পাৰিব? একেবাৰে ইজি হয়। 3জনে এদিনত কৰিব পাৰে, তেতিয়াহ'লে এজনে কিমান দিন? 3 দিনত কৰিব পাৰিব। গতিকে অপশ্যন এ শুদ্ধ। 8 নম্বৰ কুৱেশ্যন দি আছে, তলত কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা হয়? 27। এতিয়া পূৰ্ণবৰ্গ সংখ্যা হ'বৰ কাৰণে আমি কি জানিব লাগিব? পূৰ্ণবৰ্গ সংখ্যাৰ বিষয়ে জানিব লাগিব। পূৰ্ণবৰ্গ সংখ্যা কোনবোৰ? যেনে 4 হওক, তাৰপিছত 9 হ'ব, কাৰণ 2 স্কোয়াৰ কৰিলে কিমান হ'ব? 4। 3 লগত 3 পূৰণ কৰিলে কিমান হ'ব? 9। 4 লগত 4 ইনটু কৰিলে কিমান হ'ব? 16। তাৰপিছত 5ৰ লগত 5 ইনটু কৰিলে কিমান হ'ব? 25। গতিকে এই 9, 4, 9, 16 আৰু 25 এইবিলাক কি বুলি কয়? পূৰ্ণবৰ্গ সংখ্যা বুলি কয়। গতিকে এইখিনিৰ ভিতৰত 27টো হ'ব নোৱাৰে, বিটো হ'ব নোৱাৰে, এইটো হ'ব পাৰে, কাৰণ অপশ্যন চি শুদ্ধ, কাৰণ এইটোক আমি এনেকৈ লিখিব পাৰোঁ 9 ইনটু 9 ইজিকেল টু কিমান হ'ব? 81। গতিকে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হয়। এজন মানুহে 15,000 টকা প্ৰতি বছৰে 10% সুদৰ হাৰত 2 বছৰৰ বাবে ধাৰ ল'লে। 2 বছৰ এইখিনি টকাৰ ওপৰত সৰল সুদ কিমান হৈ যাব? সৰল সুদ সকলোৱে জানো,
যে 15,000 10%, এইটো এনেকৈ কৰিব লাগিব। এইবিলাক যদি কেলকুলেট কৰিলে, এইবিলাক যদি কেলকুলেট কৰে, ইজিকেল কিমান হ'ব? 1500 ওলাই আহিব। যিহেতু 2 বছৰ, সেইকাৰণে 2 পইণ্ট কৰিলে ইজিকেল কিমান হ'ব? 3000। 3000 ক'ত আছে? D ত। গতিকে এইটো হ'ল কাটা। ভিডিঅ' পাবৰ কাৰণে সলিউশ্যন ফাণ্ডা চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব।